নাই আমি এটা কথা বাৰে বাৰে কৈ আছোঁ যেন আজি আমি নগাঁও জিলাত বিশেষকৈ নগাঁও জিলাত খিলঞ্জীয়া কেতিয়াও সুৰক্ষিত নহয় আৰু ইয়াৰ বাবে যিখিনি অনা অসমীয়া তেওঁলোকে সৰু সৰু সুযোগ পালে আমাৰ খিলঞ্জীয়া ভূমিপত্ৰসকলৰ লগত খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ কৰাৰ এটা হিতে পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনাটো এজন ব্যক্তি নহয় এইটো আপুনি চাওক আজি খুব বেছি 10-15 দিনৰ আগত ঠিক এনেকুৱা এটা ঘটনা হৈছিলে আমাৰ এজন ছাত্ৰ সন্থাৰ ল'ৰাৰ ভাতৃক এইদৰে গুৰুকে পিটিছিলে আৰু প্ৰশাসনে এটা কথা কৈছিলে যেন ইয়াৰ ব্যৱস্থা কৰা হ'ব আৰু পুনৰবাৰ এনেকুৱা ঘটনা হোৱাৰ যেন নহয় তাৰ ব্যৱস্থা কৰা হ'ব হয় নগাঁও মাজমজিয়া জেগা নাছিৰ হুছেইন নেকি এনেকুৱা আছিলে কিন্তু আজিলৈকে তেওঁলোকক কাৰ্যত কৰিব পৰা নাই কিন্তু আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ বীৰ লাচিত সেনাই যে আমি আমাৰ ল'ৰাখিনিক আমাৰ খিলঞ্জীয়া মানুহখিনিক এইদৰে মাৰপিট খাই পেলাই জীয়াই থকাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সুবিধা দিব লাগিব না ইয়াৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি আজি সকলো সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে এটা কথা কৈছোঁ আজি আমি যদি কিবা এটা কাম কৰিব বিচাৰোঁ তেতিয়া আমি আইন হাতত তুলি লোৱা বুলি বিভিন্ন মানুহে ক'বলৈ বিচাৰে কিন্তু কথা হ'ল যদি প্ৰশাসনে নকৰে খিলঞ্জীয়াৰ স্বাৰ্থত বীৰ লাচিত সেনাই যিকোনো পৰিৱেশ সৃষ্টি কৰিব পাৰে যিকোনো অৱস্থালৈ যাব পাৰে আৰু যদি তাৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা লওক সোনকালে লওক খিলঞ্জীয়াৰ ইয়াত আধিপত্যটো থাকিব লাগিব সুৰক্ষিত হৈ থাকিব লাগিব আৰু যদি এইদৰে ঘটনা হৈ থাকে বীৰ লাচিত সেনাই অতি কঠোৰ হ'বলৈ বাধ্য হ'ব নাই আমি এটা কথা বাৰে বাৰে কৈ আছোঁ যেন আজি আমি নগাঁও জিলাত বিশেষকৈ নগাঁও জিলাত খিলঞ্জীয়া কেতিয়াও সুৰক্ষিত নহয় আৰু ইয়াৰ বাবে যিখিনি অনা অসমীয়া তেওঁলোকে সৰু সৰু সুযোগ পালে আমাৰ খিলঞ্জীয়া ভূমিপত্ৰসকলৰ লগত খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ কৰাৰ এটা হিতে পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনাটো এজন ব্যক্তি নহয় এইটো আপুনি চাওক আজি খুব বেছি 10-15 দিনৰ আগত ঠিক এনেকুৱা এটা ঘটনা হৈছিলে আমাৰ এজন ছাত্ৰ সন্থাৰ ল'ৰাৰ ভাতৃক এইদৰে গুৰুকে পিটিছিলে আৰু প্ৰশাসনে এটা কথা কৈছিলে যেন ইয়াৰ ব্যৱস্থা কৰা হ'ব আৰু পুনৰবাৰ এনেকুৱা ঘটনা হোৱাৰ যেন নহয় তাৰ ব্যৱস্থা কৰা হ'ব হয় নগাঁও মাজমজিয়া জেগা নাছিৰ হুছেইন নেকি এনেকুৱা আছিলে কিন্তু আজিলৈকে তেওঁলোকক কাৰ্যত কৰিব পৰা নাই কিন্তু আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ বীৰ লাচিত সেনাই যে আমি আমাৰ ল'ৰাখিনিক আমাৰ খিলঞ্জীয়া মানুহখিনিক এইদৰে মাৰপিট খাই পেলাই জীয়াই থকাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সুবিধা দিব লাগিব না ইয়াৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি আজি সকলো সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে এটা কথা কৈছোঁ আজি আমি যদি কিবা এটা কাম কৰিব বিচাৰোঁ তেতিয়া আমি আইন হাতত তুলি লোৱা বুলি বিভিন্ন মানুহে ক'বলৈ বিচাৰে কিন্তু কথা হ'ল যদি প্ৰশাসনে নকৰে খিলঞ্জীয়াৰ স্বাৰ্থত বীৰ লাচিত সেনাই যিকোনো পৰিৱেশ সৃষ্টি কৰিব পাৰে যিকোনো অৱস্থালৈ যাব পাৰে আৰু যদি